হয় চাওক ৰাজদীপ, খুব গুৰুত্বপূৰ্ণ কথা যে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ইয়ালৈ আহিব আৰু ইয়াৰ বানাক্ৰান্তৰ দুখ দুৰ্দশা বুজ ল'ব। আমি যি স্থানত উপস্থিত আছো সেয়া হৈছে নেপালীখুটি আটাইতকৈ আক্ৰান্ত হোৱা বানত আটাইতকৈ বিধ্বস্ত হোৱা অঞ্চলটো হৈছে এই নেপালীখুটি আৰু এই নেপালীখুটি অঞ্চলটোতে এতিয়ালৈকে প্ৰায় 6জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। ইয়াৰে 4জনৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু 2গৰাকীৰ এতিয়াও উদ্ধাৰ হোৱা নাই। আৰু এই স্থানলৈকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি আহিব, আহি এই সমগ্ৰ নেপালীখুটি অঞ্চলটো পৰিদৰ্শন কৰিব। মোৰ সতীৰ্থ আলোকে দেখুৱাব আপুনি যিখিনি কথা উল্লেখ কৰিছে। চাওক, এই অঞ্চলটোত যি 15,000 টকা দিয়াৰ কথা কৈছে প্ৰতি ঘৰ বানত ক্ষতিগ্ৰস্ত হোৱা লোকক, তাৰ পৰৱৰ্তী সময়ত আজি 10,000 টকা, মুঠ 25,000 টকা দিব বুলি কৈছে। সেই 25,000 টকাৰে আচলতে এখন ঘৰ কেনেধৰণে পুনৰ ঠন ধৰি উঠিব, তেওঁলোকে কি কৰিব পাৰিব, সেয়া বিচাৰ্যৰ বিষয়। কাৰণ যিটো হাৰত এই অঞ্চলটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল, সেই ঘৰখিনি পুনৰ আগৰ দৰে ঠন ধৰি উঠিবলৈ বহু সময় লাগিব, বহু বছৰ লাগিব আৰু তাতকৈ কথা তেওঁলোকক বহুত টকা লাগিব। এই টকাখিনি যিহেতু প্ৰথম পৰ্যায়ত 25,000 টকা দিম বুলি আজি ঘোষণা কৰিছে, গতিকে এয়া নিশ্চিতভাৱে কিছু হলেও সকাহ দিব এই বানপীড়িত লোকসকলক। মই পোনপটীয়াকৈ এজন লোক আছে, আপুনি ক'ৰ পৰা আহিছে? আপুনি দাদা ইয়াৰে নেকি? আপুনি ইয়াৰে হয়? কোনডোখৰত আপোনাৰ ঘৰটো? মোৰ ঘৰটো এই মেইন ৰোডৰ সিফালে, আপোনাৰ য'ত গাড়ী 3খন যেন পৰিছিলে সেই পথাৰখনৰ সন্মুখত মোৰ ঘৰটো। আপোনাৰ ঘৰো সম্পূৰ্ণৰূপে? মোৰ 3টা ককাই ভাইৰ ঘৰ সম্পূৰ্ণৰূপে পানীৰ নিজৰ চকুৰ আগত উটুৱাই লৈ গৈ আছে। মোৰ ঘৰত মানে এতিয়া বৰ্তমান কণ্ডিশ্যনত তম্বু তৰি ৰাস্তা কাষত যি আছো আমি মতা মানুহ কেইজন, মোৰ ল'ৰা ছোৱালী লৈ এজনী মোৰ মাহী আছে, তাৰ ঘৰত কেনেকে কি কৰি আছে মই নিজৰ ল'ৰা ছোৱালীও যাব পৰা নাই। এনেকুৱা কণ্ডিশ্যনত, এনেকুৱা অৱস্থাত আছো বৰ্তমান কণ্ডিশ্যনত। আমাৰ ঘৰৰ এতিয়াতো বয় বস্তু বুলিবলেতো নহয়, ঘৰৰ টিং পাতৰ পৰা লৈ পেলাই নিজৰ ভেটিটো খহি গ'ল। যি ভেটিটো আমি ওখ কৰি থৈছিলো, বানপানী আগতো আমাৰ এইপিনে হয় বাৰু, কিন্তু এনেকুৱা চুনামি আমি দেখা নাই বা শুনা নাই। মোৰ মা, মোৰ দেউতা মানে সিহঁতিও দেখা নাই এনেকুৱা চুনামি। এতিয়া কথাটো হৈছে, আপোনালোকৰ সাহায্য সামগ্ৰী পাইছেনে নাই আপোনালোকে? আমি শদিয়াৰ পৰা ধুবুৰীলৈকে অসমখন বুলি নহয়, গোটেই নৰ্থ ইষ্টখনে উঠি আহিছে। যি নাজিৰা সমষ্টিৰ এই ডিছপুট এৰিয়াত, এই আমাৰ বিবাদমান এৰিয়া, মানে আমি নাগালেণ্ডৰ লগত বৰ্ডাৰৰ লগত জড়িত থকা এটা জেগাত যি গোটেই নৰ্থ ইষ্টখন লগত ভাৰতবৰ্ষৰ সমূহ মানুহ উঠি আহিছে আমাক যি হিয়া উজাৰি, আমাক যি সান্তনা দিবলৈ। কিন্তু আমি ধন্যবাদ দিওঁ, কিন্তু চৰকাৰৰ সাহায্য হিচাপে চাউল দালি কেইটা বাহিৰে আমি তেনেকুৱা একো পোৱা নাই। মুখ্যমন্ত্ৰীগৰাকী আজি আহিব, আপোনালোকৰ এই বান বিধ্বস্ত অঞ্চল চাব, আপোনালোকৰ কিমান ক্ষতিগ্ৰস্ত হৈছে, কিমান কি হৈছে, সেই সকলোখিনি চাব। আপোনালোকে মুখ্যমন্ত্ৰীৰ প্ৰতি কি আহ্বান জনাব পোনপটীয়াকৈ? আমি মুখ্যমন্ত্ৰীৰ প্ৰতি এটাই আহ্বান জনাওঁ, মই আজি কেইদিনমানৰ আগতো মুখ্যমন্ত্ৰী আহি গ'ল। যিহেতু আমি বিহিবৰ গাঁও পঞ্চায়তৰ অধীনত আমি সকলো ৰাইজ, আমাৰ বিহিবৰ গাঁও পঞ্চায়তলৈ মুখ্যমন্ত্ৰী এবাৰ আহি গ'ল। তেখেতে এই অঞ্চলটোলৈ অহা নাছিলে, যি অঞ্চলটোত এতিয়া তেখেত আহিব। সেয়েহে মই ক'ব বিচাৰো, এতিয়া নেপালী খুটি কৈ এটা ছচিয়েল মিডিয়াত ট্ৰল হৈ আছে। নেপালী খুটিৰ লগত আমাৰ ইয়াত আৰু 5-6খন গাঁও যিহেতু মানচিত্ৰৰ পৰা নাইকিয়া হৈ গ'ল, সেই 5-6খন গাঁৱতো মুখ্যমন্ত্ৰীয়ে নিজে তদাৰক কৰিলে ভাল হ'ব। কাৰণ কেলে, নেপালী খুটি আজি ছচিয়েল মিডিয়াই ফেমাছ কৰি দিছে। হয়, নেপালী খুটিৰ গাই গৰু বা তেওঁলোকৰ ঘৰ দুৱাৰ বা গাই গৰু চব গৈছে, কিন্তু যি আমাৰ ইয়াত থলুৱা মানুহ বাস কৰা, আমাৰ যেনেকে মাজগাঁও যি আহোম সম্প্ৰদায়ৰ মানুহসকল আছে, মাজগাঁওখন একেবাৰে নাইকিয়া হৈ গ'ল। সেইখনৰ ওপৰত কোনো তেনেকুৱা চাৰ্ভে হোৱা নাই চাগে। পৰ্যাবস্তি আমাৰ বিহিবৰ গাঁও পঞ্চায়তৰ নামত আছে, যি হিলনি, যি গিটি চাইডিং বিহিবৰ গাঁও পঞ্চায়তৰ নামত আছে, সেই সমূহ গোটেই ৰাইজ, গোটেই গাঁওকেইখন লৈহে আমি এখন বিহিবৰ গাঁও পঞ্চায়ত হৈছো। সেয়েহে ইয়াত চুনামিটো নেপালী খুটিত হৈছে, নেপালী খুটিৰ লগত কিন্তু এই গাঁওকেইখনো বহুত ক্ষতি কৰিছে। এই গাঁওকেইখনতো গুৰুত্ব দিয়া বহুত জৰুৰী। সেয়েহে মই মুখ্যমন্ত্ৰী কোৱাটো মোৰ অত্যন্ত জৰুৰী হৈছে। মুখ্যমন্ত্ৰী আহি নিজে তদাৰক কৰে। যেন কাইলৈ পৰহি আহি গৈছিলে আমাৰ আপোনাৰ কি কয় পীযুষ হাজৰিকা ডাঙৰীয়া, তেখেতকো মই একেষাৰ কথা কৈছিলো, তেখেতক নিজে লগ ধৰি কৈছিলো। তেখেতে কৈছিলে টিংপাত আৰু কি আহিছে কৈছে MLA থ্ৰুত কিবা এটা দিব বুলি কৈছিলে। মই কৈছিলো চালি এখন বনাই যদি মানুহ, যিখিনি মানুহ নিজৰ ভেটিত যদি নিজৰ চালিখন বনাই থাকিব পাৰে, নিজৰ ভেটিটো অন্ততঃ চাফ চিকুণ কৰিব পাৰিব। সেই তেনেকে তদাৰক কৰি এতিয়া চাওক, শদিয়াৰ পৰা ধুবুৰীলৈকে গোটেই নৰ্থ ইষ্টখন উঠি আহিছে। আজি নেপালী খুটি ছচিয়েল মিডিয়াই ফেমাছ কৰি দিছে।
আহিছে মই নেপালী খুটিয়া নেপাওক বুলি কোৱা নাই নেপালী খুটিয়া পক তাৰ লগতে এই ওচৰ চুবুৰীয়া যিকেইখন আমাৰ গাঁও আমি চব সকলো মিলি আমি ভাই ভনী হিচাপে আছিলো যিকেইখন গাঁৱত আমি সকলোলৈ চিন্তা কৰিব লাগিব কাৰণ নেপালী খুটি ছ'চিয়েল মিডিয়াই উভয় নদী কৰি দিলে নেপালী খুটিতে আজি মন্ত্ৰী MLA পৰা লৈ বৰমূৰীয়া বিৰোধী সকলো নেপালী খুটিতেই উজাৰি পৰিছে কিন্তু নেপালী খুটিৰ লগত আমাৰ যিকেইখন গাঁও একেবাৰে নাইকিয়া হৈ গ'ল তেওঁলোককো গুৰুত্ব দিয়া অত্যন্ত জৰুৰী নিশ্চিতভাৱে আমি মাজগাঁৱৰ কথা কৈছে আমাৰ কালি কিছু পৰিমাণে আমি দেখুৱাবলৈ চেষ্টা কৰিছিলো মাজগাঁওখনো এই নেপালী খুটিৰ দৰে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ গৈছে তাত কোনো কাৰণতে এয়া তেওঁলোকে পুনৰ ঠন ধৰি উঠিবলৈ নেপালী খুটিত যি অৱস্থা তাতো সেই একে অৱস্থা হৈছে গতিকে আমিও আহ্বান জনাইছো চৰকাৰৰ ফাললৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি নেপালী খুটিলৈ অহাৰ কথা আছে ইয়াৰ আশে পাশে যিসমূহ গাঁও আছে ইয়াৰ আশে পাশে যিসমূহ গাঁও সম্পূৰ্ণৰূপে ধ্বংস হৈছে সেইসমূহ গাঁৱক অতি জৰুৰীভাৱে চৰকাৰে যিমান পাৰে সিমান সাহায্য প্ৰদান কৰি পুনৰ যাতে সেই আগৰ দৰে এই গাঁওসমূহ ঠন ধৰি উঠে তাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে সেয়া ইয়াত যিসকল লোক উপস্থিত আছে আমি বিগত 7-8 দিন ধৰি এই অঞ্চলত ঘূৰি ফুৰিছো ইয়াৰ বিভিন্ন যদুমণি আপোনাক আমি এই মুহূৰ্তত ৰখাইছো 11 বজাৰ বাতৰিত আকৌ আপোনাৰ সৈতে সংযুক্ত হ'ম এই মুহূৰ্তত আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো